নিশা দেৰগাঁও চাৰিআলিত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। লেট্ৰিনৰ পাইপ কিয় ভৰাই দিছে? আপোনাৰ অধিকাৰ কোনে দিলে? এইটো আপোনাৰ লেট্ৰিনৰ পাইপটো ভৰাবলৈ অধিকাৰ কোনে দিলে? ৰাজু জালান নামৰ এজন ব্যৱসায়ীৰ বিৰুদ্ধে গৰজি উঠে একাংশ লোক। পাৰ্মিশ্যন দিছে আপোনাক? আপোনাৰ পাৰ্মিশ্যন কোনে দিছে? ড্ৰেইনৰ লেট্ৰিনৰ পাইপ নোৱাৰে। আপুনি উত্তৰ নিদিয়ে কেলে? দেৰগাঁও পৌৰসভাৰ অনুমতি নোলোৱাকৈ পদপথৰ কাষত নিৰ্মাণ কাৰ্য চলোৱাৰ অভিযোগ একাংশ সচেতন ব্যক্তিৰ। অভিযোগ অনুসৰি ৰাজু জালান নামৰ ব্যৱসায়ীজনে নিজৰ ঘৰৰ শৌচাগাৰৰ পাইপ পদপথৰ ড্ৰেইনৰ লগত সংলগ্ন কৰাক লৈ উত্থাপিত হয় এই ভয়ংকৰ অভিযোগ। যিহেতু শৌচাগাৰৰ পাইপ পদপথৰ ড্ৰেইনত সংযোজন কৰাটো আইনসন্মত নহয়, আনহাতেদি এই ৰাজু জালান নামৰ ব্যৱসায়ীজনে পদপথৰ কাষৰ চৰকাৰী ভূমি অগ্ৰহণ কৰি এক প্ৰকাৰে পথচাৰীক বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপিত কৰে ব্যক্তিকেইজনে। এজন বুলিয়ে নহয়, মানে আমি কেইবাজনো বুলি শুনিছোঁ, কিন্তু এজনৰ আজি দেখা পালোঁ যে এইটো দুৰ্ভাগ্যজনক। এই ড্ৰেইনৰ পানী গৈ পেলাই আমাৰ পথাৰত পৰিছে। পথাৰত পৰি সেই পথাৰত আমাৰ খেতি কৰিব, তাতে মাছ কাছ মানে মাছ আপোনাৰ পুঠি আমাৰ খেতিয়কসকলে ধৰি পেলাই মানে ঘৰলৈ লৈ যাব আৰু সেয়া আপোনাৰ খাব। কি এই তেখেতসকলৰ এই মানে মল্লখিনি মানুহে খাবৰ কাৰণে চিষ্টেম কৰিছে নি? আৰু তেখেতৰ মল্লৰ পৰা ইয়াত মহ হ'ব, মহ হৈ পেলাই আপোনাৰ ডেংগু হোৱাৰ সম্ভাৱনা আছে। আৰু তাতো তাৎপৰ্যপূৰ্ণ কথা আপোনাক দেখাম, এই ড্ৰেইনটো আপোনালোকে চাওক। এই ড্ৰেইনটো নেশ্যনেল হাইৱেৰ গল্টি নে তেখেতসকলৰ গল্টি নাজানো, কিন্তু সকলো জেগাতে ওখ ড্ৰেইন বনাই দিয়া হৈছে। তেওঁলোকৰ ঘৰৰ সন্মুখত এই ড্ৰেইনটো মানুহে কয় পুতি পেলাইছে বুলি কয়, কিন্তু এইটো মানে আমি তদন্ত কৰিলে দেখা যাব। ইয়াত মানে পানী জমা হৈ যায়, মানে ইয়াত ড্ৰেইনটো পানীটো ওলাই নোযোৱাৰ কাৰণে এইটো হৈছে নেকি। আমি দেৰগাঁও নতুন বিধায়ক মৃদুল দত্ত ডাঙৰীয়াক ইয়াৰ হস্তক্ষেপ বিচাৰিছোঁ আৰু দেৰগাঁও প্ৰশাসনক ইয়াৰ হস্তক্ষেপ বিচাৰিছোঁ। দেৰগাঁও প্ৰশাসনে এই চৰকাৰী যিটো মাটি আছে, এই চৰকাৰী মাটিৰ নিবনুৱাসকলক আনি দোকান পোহাৰ দিয়াৰ ব্যৱস্থা কৰি দিয়ক। নহ'লে এই অনুষ্ঠানটো বেদখল হৈ পেলাই আপোনাৰ মানে কেতিয়াবা অপ্ৰীতিক পৰিস্থিতি সৃষ্টি হ'ব। আৰু এনেদৰে বহু ব্যক্তিয়ে মানে ঘৰৰ লেট্ৰিনৰ পাইপ আনি আপোনাৰ পাব্লিক ড্ৰেইনত লগাই দিব আৰু তাৰপিছত বেমাৰ হোৱাৰ সম্ভাৱনা থাকিব। আমি আকৌ পুনৰবাৰ কৈছোঁ, দেৰগাঁও নতুন বিধায়ক মৃদুল দত্তৰ এই হস্তক্ষেপ আমি বিচাৰিছোঁ। খবৰ দিয়া হয় দেৰগাঁও পৌৰসভাৰ বিষয়াক আৰু তৎকালীনভাৱে ঘটনাস্থলীত উপস্থিত হয় উপ পৌৰপতি শুভাংকৰ ঘোষ আৰু সমগ্ৰ ঘটনাৰ বুজ লয়। তেওঁ কয় যে এই কাৰ্য সম্পূৰ্ণৰূপে বেআইনী আৰু ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে। উল্লেখযোগ্য যে ৰাইজৰ মাজত এই খবৰ বিয়পি পৰাৰ পিছতেই নিশা মানুহ নথকাৰ সুযোগ লৈ পাইপডাল আঁতৰাই পেলোৱায়। মইতো গম পোৱা নাছিলোঁ, আপোনালোকে খবৰ দিয়াতহে মই আহিছোঁ। মই এতিয়া দেখা পাইছোঁ দুটা মানে পাইপ ইয়াৰ পৰা জড়িত হৈ আছে, ড্ৰেইনত পেলাইছে। আৰু আপোনালোকে কোৱা মতে তেখেতে নিজে স্বীকাৰ কৰিছে এইটো লেট্ৰিনৰ টেংকি বুলি। আচলতে এইটোতো সম্পূৰ্ণ বেআইনী, একেবাৰে বেআইনী। এইটো কোনো কাৰণত তেওঁ নোৱাৰে, যিহেতু ইয়াত মানে ফুটপাথটো ভৱিষ্যতে চাফা কৰিবলগীয়া পৰিস্থিতি এটা হ'ব পাৰে জাম হ'লে, গতিকে মানুহেতো বহুতো চাফা নকৰিব। তাৰ কাৰণে ছেফটি টেংক খালী কৰিবৰ কাৰণে আমাৰ মিউনিচিপালিটিৰ ব্যৱস্থা আছে, গাড়ী আছে। আমি সেইটো এটা চাৰ্জ লওঁ। সেই চাৰ্জৰ বিনিময়ত প্ৰত্যেকটো ঘৰৰ মানুহে আজিৰ ডেটত 5,000 টকা দি মেলি তেওঁলোকে পৌৰসভাত টেক্স দিয়াৰ ওপৰিঞ্চি 5,000 টকা দি মেলি আমাৰ ছেফটি টেংকবিলাক খালী কৰে। আৰু এওঁলোকে কি কৰিছে, এতিয়া ডাইৰেক্ট ড্ৰেইনত পেলাই দিছে। সেইটোতো সম্পূৰ্ণ বেআইনী কাম। আৰু এটা বিষয় মই আপোনালোকক অৱগত কৰোঁ, মানে এতিয়া বেয়া লাগিছে শুনি। আমি আপোনাৰ দেখিব যে ইয়াতে অকণমান এই PWD মাটিৰ এটা অংশ পৰি আছে, ৰাজহুৱা এটা জেগা, মানে চৰকাৰী এটা ভূমি। এই চৰকাৰী ভূমিত দেৰগাঁও পৌৰসভাই মানে কেইবাবছৰ আগতে 1-1.5 বছৰ আগতে আমি বৰ্ডৰ এটা ৰিজলিউশ্যন লৈছিলোঁ যে আমি ইয়াত এটা পাব্লিক টয়লেট বনাম, যিহেতু চাৰিআলিৰ মাজমজিয়াত পাব্লিক টয়লেটৰ প্ৰয়োজন। আৰু আজি আমি নিজে দেখা পাওঁ, কেতিয়াবা আহিলে তেতিয়া মাক এজনীয়ে সৰু ছোৱালী এজনীক পেচাব কৰিবলৈ দেৰগাঁও নগৰত, মূল নগৰত এটা প্ৰস্ৰাৱগাৰ লাগে। গতিকে প্ৰস্ৰাৱগাৰটো জৰুৰী। আপোনালোকে সংবাদ মাধ্যমৰ ফালৰ পৰা আমি ইতিমধ্যে আমি অৱগত। ৰাইজেও আমাক অনুৰোধ কৰিছে যে এটা প্ৰস্ৰাৱগাৰ বনাব লাগে। এই প্ৰস্ৰাৱগাৰটো যেতিয়া আমি নিৰ্মাণ কৰিবলৈ যাওঁতেই তেখেতসকলৰ ফালৰ পৰাই এটা কমপ্লেইন দিছিলে। তেওঁলোকে DCক কমপ্লেইন কৰিছে, তেওঁলোকে CMক কাগজ দিছে। এখেতসকলৰ যিজন তেওঁৰ ল'ৰা যে আমি এই টয়লেটৰ গোন্ধ হেনো তেওঁলোকৰ ঘৰলৈকে যাব তাৰমানে। অথচ এতিয়া দেখিছে আপুনি লেট্ৰিনৰ টেংকিৰ পানীৰ পাইপ যিটো মানে লেট্ৰিনৰ যিটো হেৰি, সেইটো পাইপটো অভাৰফ্ল' সেইটো ড্ৰেইনত আহিছে। গতিকে এতিয়া পাব্লিক ড্ৰেইন
এই পানী গৈ পথাৰত পৰিছে। পাব্লিক ড্ৰেইনটোৰ গোন্ধটো নোলায়, কিন্তু যদি হাইজিন এটা আমি জেগা পৌৰসভাই যেতিয়া হাইজিন টয়লেট এটা বনাব তাৰ গোন্ধটো হেনো তেওঁলোকৰ ঘৰলৈকে আপত্তি আছে যাব। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।